এই সমগ্ৰ অঞ্চলটোত হাজাৰ হাজাৰ বিঘা মাটি খুব কম সংখ্যক পৰিয়ালে দখল কৰি বেচিকেলি অৰ্থনৈতিকভাৱে তেওঁলোকে বা বেদখলকাৰীসকলে নিজৰ স্থিতি শক্তিশালী কৰিছিলে। ইয়াতে এটা বস্তু দেখা যায় যে কোনোবা মানুহৰ মাটি নাই কাৰণে ইয়াত অহা নাই, কাৰণ তেওঁলোকে সাধাৰণতে আমি ভূমিহীন মানুহক 3 বিঘা মাটি দিওঁ, 2 বিঘা মাটি দিওঁ, কিন্তু ইয়াত একোগৰাকী পৰিয়ালে 300 বিঘা, 400 বিঘা, 200 বিঘা এই ধৰণে ভূমি তেখেতসকলে অধিগ্ৰহণ বা তেওঁলোকৰ দখলত ৰাখিছিলে। স্বাভাৱিকভাৱে মই ভাবোঁ যে ইয়াৰ পৰা মানুহখিনি আঁতৰি গৈছে, প্ৰায় 70% মানুহ, আৰু মানুহখিনিও মই ভাবোঁ যে অহা 2-3 দিনত আঁতৰি যাব। তাৰ পিছত জিলা প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাম কৰিব পাৰিব। নীতি নিয়মৰ ভিতৰত বিভিন্ন ধৰণৰ মূল্যৱান গছ যিখিনিয়ে আমাক বহুতখিনি অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব পাৰিব, সেই ধৰণৰ কাম আমাৰ স্থানীয় ৰাইজসকলে ইয়াত কৰিব পাৰিব, বন বিভাগে কৰিব পাৰিব, আৰু এটা নিয়ম নীতি পৰিসীমাৰ মাজত থাকি কামবিলাক কৰিব পাৰিব। নেংমা বনাঞ্চলত সকলোৱে ইতিমধ্যে সমৰ্থন জনাইছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ ব্যৱস্থা ইয়াত আমাৰ সৰুপথাৰ সমষ্টিত উচ্ছেদ অভিযান হোৱাৰ পিছত গোলাঘাটতো কিছু কাম কৰিবলগীয়া আছে, আৰু এই ধৰণে আমাৰ এখন দীঘলীয়া তালিকা আছে। কিন্তু প্ৰত্যেকটো কাম কৰাৰ আগতে আইন আদালত সকলোখিনি পৰীক্ষা কৰিব লাগে। গতিকে আমাৰ চেষ্টা থাকিব যে এটাকৈ যাতে আমি কামবোৰ খুব সুচিন্তিতভাৱে আমি কৰি গৈ থাকিব পাৰোঁ। আৱেগিকভাৱে যদি ইয়াতো আহক তাতো আহক বুলি গৈ থাকোঁ, কোনোবা দিনা কোৰ্টে কৈ দিব যে আপোনালোক ক'তো যাব নোৱাৰে। সেইকাৰণে আমি আইন আদালত, অধিবক্তা, আমাৰ নিজৰ অভিজ্ঞতা, এই সকলোবিলাক লৈ পেলাই এটাকৈ আমি স্পটত গৈ আছোঁ, আৰু য'ত আমি জানো যে আমাৰ স্থিতি আইনগত দিশৰ পৰা মজবুত, আমি তেনেকৈ এটাকৈ কৰি গৈ আছোঁ। আৰু মই ভাবোঁ যে গোটেই অসমতে ইয়াৰ পিছতো 2-3 জেগাত হ'ব, তাত কাম চলি আছে। গতিকে সেইধৰণে এটাকৈ আমাৰ ফৰেষ্ট, VGR, PGR, সত্ৰৰ মাটি, নামঘৰৰ মাটি, এইখিনি আমি লাহে লাহে উদ্ধাৰ কৰি থাকিম।